হাত লাগিলে নহয়নে বাৰু হাতত বোলে বৰষুণ দিয়া তাকে বৰষুণৰ আশাত বহি আছিলোঁ কিন্তু ইমান ৰ'দ দিছে ইয়াত নক'ব আৰু খানা বনাবলৈ মন নাছিলে আইডিয়া আহি গ'ল আজি বনাইছোঁ আলু পিটিকা অসমীয়া মানুহৰ কাৰণে ইমোশ্যন হয় নহয়নে আমি যেতিয়া তেতিয়া আলু পিটিকা খাব পাৰোঁ তো একো খাবলৈ একো বনাবলৈ মন নগ'লেও আমি আলু পিটিকা বনাব পাৰোঁ তো মই বনাইছিলোঁ আজি আলু পিটিকা শুকান জলকীয়া দিয়া তেলত আৰু বনাইছিলোঁ ভাতকেৰেলা পিটিকা এয়া মই ফুৰণ মাৰিবৰ কাৰণে তেল গৰম কৰি আছিলোঁ মানে কি ক'ব ইমানেই গৰম লাগিছে যে ফুৰণ মাৰিবলৈও মানে মন যোৱা নাই চব শ্বৰ্টকাটত বনাইছোঁ আজি তো এয়া আলু পিটিকা সদায় বনোৱাৰ নিচিনাই মাত্ৰ তেলখিনি গৰম কৰি তাত শুকান জলকীয়া দি দিলে সোৱাদটো দুগুণ বাঢ়ি যায় আৰু ফেচবুকততো নক'বই মই যেতিয়াৰ পৰা ভাতৰ প্লেটখনৰ ভিডিঅ' দিছোঁ গোটেই ফেচবুকত মই আজিকালি অকল ভাতৰ প্লেটেই দেখি থাকোঁ আমনি লাগি গৈছে চবেই নিজৰ নিজৰ কণ্টেণ্টবিলাক দিলে ভাল লাগে নহয়নে বাৰু ভাতৰ ওপৰত দিছিলোঁ মই গৰম ঘি আৰু এয়া আজিৰ মোৰ প্লেট ৰেডি এতিয়া আমি চবে মিলিজুলি খাম এই গৰমত আজিলৈ ইমানেই ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব